এয়া আজি এই ভিডিঅ'টোত আমি আছোঁ গহপুৰত। মোৰ শহুৰ শাহু জেঠাল দেওৰ দেওৰানী জেঠানী চবৰ লগতে আছোঁ। এই ভিডিঅ'টোত আমাৰ ঘৰখন এবাৰ দেখুৱাম। এয়া ঘৰৰে কল পকিছে, মালভোগ কল। খুৰা কি যায়? এইজন আমাৰ খুৰা হয়, কাষৰ খলীয়া খুৰা। সুখে দুখে পোৱা হয় আৰু চবতে। আমাৰ দেউতা খুৰা একেই আৰু আমাৰ পথ প্ৰদৰ্শক। এয়া আজি আমাৰ ঘৰত সৰুকৈ কিবা অকণমান পতা হৈছে। ঠিক সকামো বুলি ক'ব নোৱাৰি, অকণমান ধৰক ঘৰৰে কিবা এটা অকণমান পতা হৈছে। দাদা পুৰা এটা মৰাত লাগিছে, তাৰমানে চবেই কণ্ট্ৰিবিউট কৰে কামত। চবেই কিবা নহয় কিবা এটা কৰিবই কাম। এতিয়া মোৰ এয়া জেঠাল হয়, দাদা বৰজনা, কিন্তু এয়া দেখিছেনে আমাক একদম নিজৰ সৰু ভণ্টিৰ নিচিনা ব্যৱহাৰ কৰে। ইলা মানে মোৰ দেওৰানী আৰু মোক একেবাৰে নিজৰ সৰু ভণ্টিৰ নিচিনা ব্যৱহাৰ কৰে। মানে এইবিলাক বস্তু আনি থোৱা হৈছে, চাহৰ কাপৰ পৰা ইত্যাদি কৰি। এইটো আমাৰ কিটচেনটো। গাঁৱৰ ঘৰত জুহালটো বেছি ডাঙৰ থাকে। তাৰপিছত এয়া ডাইনিং প্লেচ। ডাইনিং টেবুলতে বস্তুখিনি আনি জাষ্ট থোৱা হৈছেহে। আৰু ইফালে দাদাহঁতে আটা চাটা মাৰি আছে, আৰু সৰু ল'ৰা ছোৱালীয়ে কি কৰিব সেইটোতো আমি চবেই জানোৱেই। একদম বিচনাৰ ওপৰত বহি লৈ তিনিওটাই মানে মূৰ লগাই লগাই ভিডিঅ' চাই আছে। ভাইটিয়ে এয়া খৰি চৰি অলপ ঠিক কৰিছে, যিহেতুকে আজি সৰুকৈ প্ৰগ্ৰেম এটা আছে ঘৰৰে। আমাৰ ই লৈ আহিলে। এয়া ইলা কথা পাতি আছে এখেতৰ লগত। ছোৱালী ক'লৈ গ'ল? এয়া আমাৰ সৰুকেইটা গালি পাৰি পাৰি সিহঁতক বাহিৰলৈ মাতা হৈছে। চোতালত কিবা কিবি কৰি আছে। কিয় দিয়ক আকৌ তাইও গোটেইকেইটাই কাম কৰিলে ভাল হ'ব। আমাৰ এইটো তালৈ গ'লে আৰু বছ তিনিওটাৰ কাৰণে পাগল আৰু মানে, আৰু তালৈ গ'ল মানে আৰু তুলসীজোপা ধুনীয়াকৈ হৈছে মানে খোলা আসমান পাই গ'ল আৰু। এয়া কংকন ধনুৰ লগত। দেউতা মাও ইফাল সিফাল কৰি আছে। এই আমাৰ ঘৰৰ পৰিৱেশ আৰু কি ইমান বেয়া গোন্ধাইছে। কিতাপ বহি এখন বিচনাত, ইফালে হেৰি মানে একো এটা ৰুম চিজিলকৈ আপুনি থ'ব নোৱাৰে। এয়া আমাৰ ভাইটি ইলা আৰু টুকু, এটা ৰুমো চিজিলকৈ থ'ব নোৱাৰে, বিচনা খেচিবই আৰু ল'ৰা ছোৱালী। এইবাৰ ধনুৱে এইটো পুতলা লৈ গ'ল যাওঁতে আইতাকে দিলে তাইক। তাই এই পুতলাটো লৈ এতিয়া খেলিয়ে থাকে তাত। সেইকেইটা মানে কি ক'ম আৰু, এই সৰু তিনিটা একেজুৰীয়া আৰু ডাঙৰ তিনিটা তেনেকুৱা এবছৰ ডিফাৰেঞ্চৰ। এয়া আমাৰ জুহালত জুই জ্বলি গ'ল, গৰম পানী উঠাই দিছে। তাৰপিছত এয়া নামঘৰ, মায়ে মই এয়া নামঘৰ মুচিবলৈ গৈছোঁ। ইমান যে ধুনীয়া লাগে নহয়,
তাত নামঘৰলৈ গ'লে নামঘৰ মুচি মেলি তেল শলিতা তাত আগবঢ়াই নামঘৰীয়াক আহিছোঁ আমি। ইমান ধুনীয়া ধুনীয়া বচন লিখা আছে ওপৰত, চবফালে মানে নামঘৰটো ইমান ভাল লাগে। নামঘৰ ভাগ চবফালে ইমান ধুনীয়া ধুনীয়া গীতা ভাগৱতৰ বচন লিখা আছে চাৰিওফালে, খুবেই মনোমোহা এইখিনি বস্তু। নামঘৰখন একদম কালাৰফুল, এই কালাৰ কম্বিনেশ্যনছকেইটা ইমান ধুনীয়া। তাৰপিছত এয়া যিহেতুকে কৈছোঁৱেই যে ঘৰত সৰুকৈ কিবা অকণ আছে, সেইকাৰণে ইয়াৰ ৰসগোল্লা অনা হৈছে। এয়া মই ৰসগোল্লাখিনি এটা কণ্টেইনাৰত উলিয়াইছোঁ। খাই যাব ন? ষাঠি 70টামান আছে নেকি। আৰু লুচি বনোৱা হৈছে। ঘৰত সৰুকৈ কিবা এটা আছে মানে কৈ দিছোঁ। আমাৰ ছোৱালীৰ হৈ পেলাই দীক্ষিতা ডনামনুৰ হৈ পেলাই আমি শৰাই এভাগ আগবঢ়াইছিলোঁ। সেইকাৰণে মানে দুপৰীয়াৰ পৰাই আয়োজন কৰা হৈছিলে। দুপৰীয়া ক'লেও ভুল হ'ব, ৰাতিপুৱাৰ পৰাই আয়োজন কৰা হৈছে। এইটোকে সেয়া আমাৰ বৌয়ে, মই কৈছোঁ নহয় চবেই চব কাম কৰে, সহায় ইটো সিটোক কৰে। ইয়াত দাদাই বেলি আছে আৰু বৌয়ে পুৰি আছে। ইয়াতকৈ ভাল কি হ'ব পাৰে আৰু। প্ৰায় 60-70টামান মানুহৰ। এইফালে দুটা চৌকা পূৰা ধুনীয়াকৈ জ্বলাই দিছে। তাত জুহালটো খুবেই ডাঙৰ। আমিও গ'লে মানে কিবা হ'লে তাতে বহি কথা বতৰা পতা হয়। তাৰপিছত এয়া নামঘৰত ৰাতি সেৱা আগবঢ়াইছোঁ। নাম ল'বলৈ আকৌ যোৱা হৈছে। এয়া আমাৰ পেহী, দনা, মা, গোটেই ভকতখিনি, গোটেইখিনি আমাৰ আপোন মানুহ আৰু। তাৰ মৰম চেনেহখিনিতো অকণমান বেলেগ ধৰণৰে। ইয়াৰ ৰাতিৰ সময়ৰ পৰিৱেশ। এয়া নামঘৰ। কি যে ক'ম আৰু, খুবেই ভাল লাগে মানে নামঘৰ ভাগলৈ গৈ ধৰক তো মনটো কিবা এটা ভাল লাগি যায়। তাকেই সেইকাৰণে ভাবিলোঁ আশীৰ্বাদ এটা ধুনীয়াকৈ লওঁ।